Good morning, everyone. আজি আমাৰ সৈতে আছে ভাইলেট বৰুৱা মেম। তেওঁ আমাক আজি কিছু ইণ্টাৰভিউ গাইডেন্স টিপছ এণ্ড ট্ৰিক্স আমাৰ লগত আজি শ্বেয়াৰ কৰিব। আহকচোন জানো তেওঁৰ পৰা কিছু কথা। ইণ্টাৰভিউ বৰ্ডে একচুৱেলি কি বিচাৰে এজন কেণ্ডিডেটৰ পৰা? প্ৰথম কথা ইণ্টাৰভিউ বৰ্ডত মানুহ কেণ্ডিডেটৰ পাৰ্চনেলিটি বডি লেংগুৱেজ আৰু বহুত কথা আছে। কনফিডেন্স অভাৰ কনফিডেন্স হ'ব নালাগে আৰু বাকীখিনি আৰু যেনেকৈ নিজৰ প্ৰথম নিজৰ নামটোৰ মিনিংটো কি, তো সেইবিলাক কথা আৰু জানিব লাগিব কিছুমান কথা। কিন্তু প্ৰথম লুকটো হ'ল কেনেকৈ এণ্টাৰ কৰে পাৰ্চনেলিটি, আৰু ড্ৰেছিং চেন্স কেনেকুৱা, ড্ৰেছটো কেনেকুৱা কৰিছে কি কথা, খুব বেছি এনেকুৱা কণ্ট্ৰল টাইপত হ'ব লাগে আৰু সেইবিলাক চাব আৰু। মেম, কেণ্ডিডেটৰ মনত এটা ফিয়াৰ থাকে যে মোৰ ইণ্টাৰভিউটোত মোৰ এটিটিউডটো বা মোৰ খুব এটা নেগেটিভ এনেকুৱা ধৰণৰ কিবা এটা মানে মাইণ্ডছেট এটা লৈ যায়, ভয় ফিয়াৰ ফেক্টৰ এটা থাকে, সেইটোৱে কেনেকৈ ধৰণে এইটোতো থাকিবই, এইটো ফিয়াৰ ফেক্টৰটো থাকিবই, কাৰণ দিছ ইজ এ ফাইনেল ষ্টেজ আৰু ইমানখিনি কৰি অহাৰ পিছত এইটোতো থাকিবই। কিন্তু কথা হ'ল সেই ফিয়াৰটো মুখত এক্সপ্ৰেছ হ'ব নালাগে, দেখা পাব নালাগে। আৰু তেওঁৰ মানে মই কৈছোঁ ন, কনফিডেণ্ট হ'ব লাগে, কিন্তু অভাৰ কনফিডেন্স ইজ অলছ' নট গুড। আৰু চব মানে ইণ্টাৰভিউৱাৰ যে বিচাৰিব তেওঁ জানে, কিন্তু এইটো নহয় যে তেওঁ চব জানিব লাগিব পৃথিৱী। নাজানাটো নাজানা বুলি কৈ দিব লাগিব, কিন্তু সেইটোকে কাভাৰ আপ কৰিবৰ কাৰণে যে কিবা কিবি কৈ দিয়ে ৰং কিছুমান কথা, সেইটো খুব বেয়া লাগে তেতিয়া। আৰু মানে বস্তুবিলাক ৰেচপেক্টফুলি কথাটো ক'ব লাগে। ইণ্টাৰভিউৰে যিটো সোধে ইণ্টাৰাপ্ট কৰিব নালাগে, মাজতে ক'ব নালাগে, বা তেওঁক আকৌ শিকাবলৈ যাব নালাগে, এইটো এনেকুৱা হয় তেনেকুৱা টাইপত। তো এনেকৈ ধৰণে আগবাঢ়িব লাগিব। আৰু অলৰেডি এইটো বহুতখিনি প্ৰিপাৰেশ্যন হৈ আছে, অলপ ৰিভিজন কৰি পেলাই, বিশেষকৈ এতিয়া এট প্ৰেজেণ্ট হোৱাট ইজ গয়িং অন, আৰু বেছিভাগ আমাৰ অসমত কি হৈ আছে, অসমৰ কথাটো চাব লাগিব, ইণ্টাৰনেশ্যনেলি কি হৈ আছে সেইটো চাব লাগে এতিয়া এট প্ৰেজেণ্ট। আৰু কিয় APSC দিলে, হোৱাট ইজ ইয়ৰ এইম, মানে কি কৰিব খুজিছে ACS অফিচাৰ বা APS অফিচাৰ হৈ পেলাই কি কৰিব খুজিছে, তো সেইবিলাক বেছিক কথাবিলাকে সোধে। আৰু নিজৰ ষ্টাডিৰ ওপৰত অলপ থাকিব লাগিব, নিজৰ যিটো কোৰ্চ আছে বা যিখিনিৰ ওপৰত মাষ্টাৰ্ছ কৰিছে বা অন্য কৰিছে, ইঞ্জিনিয়াৰিং কৰিছে, সেইখিনিৰ ওপৰত অলপ নলেজটো আৰু এবাৰ ৰিভাইভ কৰি ল'ব। মানে বহুতে সেইটো লাইন এৰি পেলাই যেতিয়া আহি যায় তেতিয়া বহুতখিনি বস্তু পাহৰি যায়। চাপ'জ জিঅ'গ্ৰাফিৰ পৰা মানে হোৱাট ৱাজ ইয়ৰ ছাবজেক্টছ ইয়ৰ মাষ্টাৰ্ছ, কোনোবাই যদি ক'লে মোৰ পলিটি আছিল, মোৰ জিঅ'গ্ৰাফি আছিল, তাৰ ওপৰত কেতিয়াবাতো কুৱেশ্যনটো পৰিব। ছাপ'জ মোৰ লগতো মেচিং হ'ল, মই ইণ্টাৰভিউৰ হৈ আছোঁ, মোৰ লগত মেচিং হৈ গ'ল, তেতিয়া মইতো সুধিম হোৱাট ৱাজ ইয়ৰ ছাবজেক্ট, মাই ছাবজেক্ট ৱাজ জুলজি। তেতিয়া মই জুলজি যদি মোৰো আছিলে, মই সুধিম এক্সপাৰ্ট হিচাপে। তো সেইখিনি অলপ লাগিব। ইণ্টাৰভিউলৈ সোমোৱাৰ আগত বা ইণ্টাৰভিউ যিটো প্ৰিপাৰেশ্যন ফেজ, এতিয়া ৰিজাল্ট দিলে, ইণ্টাৰভিউ সময় আছে, চ' এই ফেজখিনিত এজন কেণ্ডিডেটে নিজকে কেনেকৈ ৰেডি কৰিব লাগে, ইণ্টাৰভিউ ৰেডিনেছ বুলি পেলাই যদি আমি ক'বলৈ যাওঁ, তেতিয়াহ'লে কেনেকুৱা এটা মাইণ্ডছেট? সেইটো কাৰণে যিমান পাৰে সিমান মক ইণ্টাৰভিউজবিলাক এটেণ্ড কৰিলে বহুতখিনি 100% তেওঁলোকৰ ভাল ফল হয়। কিয় কৰিব লাগে, কিন্তু এইটো কথা নহয় যে এইটো মানে চব মক ইণ্টাৰভিউ যিমান পাতে সিমানেই, তেতিয়া কনফিউজ হ'ব মক ইণ্টাৰভিউজবিলাকত। য'ত ভাল থাকে, গেষ্টবিলাক থাকে, মক ইণ্টাৰভিউৱাৰ্ছবিলাক, তেওঁলোকৰ চিলেকশ্যন কৰি পেলাই সেইমতে যাব লাগে। কিন্তু এনেকৈ যদি চব এটেণ্ড কৰে ইফালৰ পৰা সিফাললৈ গোটেইখিনি, তেতিয়া অলপ কনফিউজ হৈ যায়। তো সেইকাৰণে কোৱালিটি চাই পেলাই যিমান পাৰে সিমান মক ইণ্টাৰভিউ এটেণ্ড কৰিব লাগে। কিন্তু নিজৰো টাইম এটা লাগিব যে সেইখিনি আগৰখিনি প্ৰিপেয়াৰ কৰিবলৈ, আমাৰ যিখিনি হৈ আছে কথাবিলাক, ডে টু ডে হেপেনিংছ, সেইখিনি জানিব লাগিব। তো সেইকাৰণে ইণ্টাৰভিউত সোমোৱাৰ আগতে এইবিলাক কৰিলে বহুতখিনি পাৰ্চনেলিটি আহে, মানে বহুতখিনি ইম্প্ৰুভ হয়। ছাপ'জ ময়ে থাকিলে মই ক'ম যে তেনেকৈ সোমাই আহিছে, গুড মৰ্ণিং কৈছে নে, গুড আফটাৰনুন কৈছে নে, কি কৈছে, নমস্কাৰ কৈছে নে নাই, বহিবলৈ ক'লে বহি, এইবিলাক কথা তেওঁলোকে মক ইণ্টাৰভিউত জানে। চ'
ইয়াতে এটা বস্তু সুধিব বিচাৰিম যিটো বহাৰ কথাটোত আহিলে বহুতে এনেকে ভাবে ন মই বহুত ষ্ট্ৰিক্টকে বহিব লাগিব মই বহুত মানে স্থিৰ হৈ যায় বহুত কিবা এনেকুৱা ধৰণৰ কিছুমান চেলেঞ্জেছ দেখা পাওঁ আমি কেণ্ডিডেটৰ ৰিলেক্স হ'ব লাগিব মই কৈছোঁ না খুব নিজকে সেনেকুৱা ভয় খোৱা ষ্টিফনেছ এইবিলাক দেখাব নালাগে ৰিলেক্স মানে বডি পশ্চাৰ কেনেকুৱা হ'ব লাগে সেইটো লৈ পেলাই বহুত কনচিয়াছনেছ এটা থাকে বেছি আৰু খুব আৰু হেৰি ভৰি চৰি জোকাৰি থকা হাত চাত এনেকুৱা থকা কৰি থকা এইবিলাকো হ'ব নালাগে হয় সেইকাৰণে মক ইণ্টাৰভিউত অলপ হ'ব লাগে কিন্তু কোৱালিটি থকা জেগাতে যাব লাগে হয় থেংক ইউ ছ' মাছ মেম আৰু লাষ্ট কিবা টিপছ দিব বিচাৰিব নেকি আপকামিং ইণ্টাৰভিউৰ কাৰণে টিপছটো সেইটোৱে প্ৰিপাৰেশ্যনটো এইটো যিখিনি প্ৰিপাৰেশ্যন আছে আগৰখিনি অলপ ৰিভাইজ কৰিব লাগিব নিজৰ নামটো কি মিনিংটো কি কোন ঠাইত জন্ম ছাপ'জ নলবাৰীৰ বিশেষত্বটো কি আছে হিষ্ট্ৰীটো কিবা আছে নেকি নিজৰ ঠাইখিনিৰ ওপৰত এটা জ্ঞান থাকিব লাগিব অসমখনৰ ওপৰত আজি ডে টু ডে হেপেনিংটো কি হৈ আছে বা আমাৰ GDPৰ কথা কৈ আছে ইকনমিক্সৰ কথা কৈ আছে নৰ্মেলি যিখিনি হৈ আছে পেপাৰ যিখিনি আহে তো ৰাতিপুৱা পেপাৰখনো পঢ়ি ল'ব লাগিব অলপ সেইবিলাকেই আৰু মোৰ মতে আৰু তেনেকৈ গ'লেই হ'ল আৰু যেতিয়া এটা নিজৰ কনফিডেঞ্চ থাকে তেতিয়া ভগৱানেও হেল্প কৰিব আৰু প্ৰেয়াৰ ইজ দ্য বেষ্ট ৱে Yes. Thank you so much, ma'am. Thank you for your insights. I hope the candidates got benefited from this. Tumalukeo amar upcoming mock interviews attend korbo pariba. Memor logot direct interact korbo pariba. Hope to see you all. Thank you.